নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 4 আগষ্ট আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ খিচৰ এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ বীৰ লাচিত খানৰ নেতা শৃংখল চলিহা আৰু চিতু বৰুৱাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে শৃংখল চলিহা আৰু চিতু বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল সংখ্যালঘু সংগ্ৰাম পৰিষদে দাখিল কৰে এজাহাৰ শৃংখল চলিহা আৰু চিতু বৰুৱাৰ বিৰুদ্ধে গৃহ বিভাগ থকা সত্ত্বেও এই দুটা দল সংগঠনে যিকোনো কাম আৰম্ভ কৰিছে উজনি অসমত তেওঁলোকে অত্যাচাৰ কৰি মিয়াক উজনি অসমৰ পৰা আঁতৰাই পঠিয়াইছে সংখ্যালঘু সংগ্ৰাম পৰিষদে ইয়াৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰে আজি ইয়া আপোনালোকৰ বীৰত্ব নহয় ইয়া আপোনালোকৰ কাপুৰুষৰ চিন আমাৰ ওপৰত অত্যাচাৰ কৰিব আমি মনে মনে বহি নাথাকো এইদৰে শৃংখল চলিহা আৰু চিতু বৰুৱাৰ বিৰুদ্ধে সৰব হৈ পৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদ ইতিমধ্যে উজনি অসমত মিয়াখেদা অভিযান আৰম্ভ কৰিছিল শৃংখল চলিহা আৰু চিতু বৰুৱাই আৰু মিয়াখেদা অভিযানৰ মাজতেই শৃংখল চলিহা আৰু চিতু বৰুৱাৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ অখিল গগৈৰ সভাত অথন্তৰ আৰক্ষী আৰু ৰাইজৰ মাজত হতাহতি মাৰপিটৰ ঘটনা সংঘটিত হৈছে আজি বিলাসীপাৰাত হাজাৰ হাজাৰ লোক একত্ৰিত হৈছে উচ্ছেদৰ বিৰুদ্ধে আৰু অখিল গগৈয়ে কথা দিয়াৰ মতেই আজি সভা অনুষ্ঠিত হৈছিল বিলাসীপাৰাত কিন্তু অখিল গগৈ উপস্থিত হোৱা নাছিল সভাত আৰু অখিল গগৈ উপস্থিত হোৱাৰ পূৰ্বেই সভাত দেখিবলৈ পোৱা গৈছে অথন্তৰ হাজাৰ হাজাৰ মুছলমানে নামনি কপোৱাৰ সময়তেই অথন্তৰ অখিল গগৈৰ সভাত আৰক্ষী আৰু ৰাইজৰ মাজত হতাহতিৰ ঘটনা চৰুৱা বাখৰা চিৰাকুটা আৰু সন্তোষপুৰৰ হাজাৰ হাজাৰ উচ্ছেদিত মিয়া একত্ৰিত হৈছে অখিল গগৈ উপস্থিত নোহোৱাৰ পূৰ্বেই এই ঘটনা সংঘটিত হয় আৰক্ষীৰ সৈতে তৰ্কযুদ্ধ কৰিছিল এজন যুৱকে তাৰ পিছতেই হতাহতি তৰ্কযুদ্ধক লৈ এই হতাহতিৰ ঘটনা সংঘটিত হৈছে বিলাসীপাৰাত আৰু আজি বিলাসীপাৰাত হাজাৰ হাজাৰ উচ্ছেদিত মিয়া সংখ্যালঘু ৰাইজ একত্ৰিত হৈ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে বিলাসীপাৰাত মুঠতে আজি হাজাৰ হাজাৰ মিয়া মুছলমান ৰাইজে দেখুৱাইছে শক্তি অতি শীঘ্ৰেই মুছলমান লোকসকলক যিসকলক উচ্ছেদ কৰিছে তেওঁলোকক পুনৰ সংস্থাপন দিয়াৰো দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰী ৰাইজে আৰু আনপিনে বিধায়ক অখিল গগৈক মিছলীয়া অখিল গগৈ আখ্যা দিছে ৰাইজে শিৱসাগৰত মিয়াক সুৰক্ষা দিব নোৱাৰা অখিল গগৈয়ে নামনিত কি কৰিব বুলি প্ৰশ্ন নামনিৰ 20,000 মুছলমানক কথা দি কথা নাৰাখিলে বিধায়ক অখিল গগৈয়ে শিৱসাগৰত মিয়াক নিৰাপত্তা দিব নোৱাৰি ভয়তেই নামনিত উপস্থিত নহল অখিল সংখ্যালঘুক একত্ৰিত কৰাই নামনি অসমলৈ নগল বিধায়ক অখিল গগৈ নামনিত ৰাজনীতি কৰিবলৈ অহাতকৈ উজনিৰ মিয়াক সুৰক্ষা দিয়ক অখিলে নামনিৰ হাজাৰ হাজাৰ সংখ্যালঘুৰ প্ৰশ্নলৈ ভয় কৰি নাছিল অখিল গগৈ উচ্ছেদিতক লগত লৈ গণবিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা কৈছিল কিন্তু কথা দি কথা নাৰাখিলে বিধায়ক অখিল গগৈয়ে আজি বিলাসীপাৰাত হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজ একত্ৰিত হ'ল অখিল গগৈৰ কথাত কিন্তু সেই আন্দোলন কাৰ্যসূচীত খুদ উপস্থিত নাথাকিল বিধায়ক অখিল গগৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ উজনি অসমত মুছলমানক নিৰাপত্তা দিয়ক হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে মিয়াক কৰা অত্যাচাৰ আৰু সহ্য কৰা নহ'ব বহুত সহ্য কৰা হৈছে মিয়াৰ ওপৰৰ অত্যাচাৰ উজনি অসমত সকলো মিয়া মুছলমানক নিৰাপত্তা দিয়ক হিমন্ত চৰকাৰে মিয়াক কৰা অত্যাচাৰ সহ্য নকৰোঁ বুলি সকিয়নি আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ গৃহ বিভাগ আছেনে নাই অসমত প্ৰশ্ন উত্থাপন কৰিছে ৰেজাউল কৰিম চৰকাৰে ভাৰতীয় মুছলমানক ভয় ভাবুকি দি অত্যাচাৰ চলোৱা হৈছে উজনি অসমত পুলিচ প্ৰশাসন আজি ক'ত ডিজিপি মহোদয় আছেনে নাই অসমত ভাৰতৰ প্ৰতিটো প্ৰান্ততেই ভাৰতীয় নাগৰিকৰ কাম কৰাৰ অধিকাৰ আছে মানসিকভাৱে আৰু শাৰীৰিকভাৱে আক্ৰমণ কৰা হৈছে ভাৰতীয় মুছলমান লোকসকলক উজনি অসমত কঠোৰ হওক আৰক্ষী প্ৰশাসন উজনি অসমত মিয়াক কৰা অত্যাচাৰৰ বিৰুদ্ধে সৰব আমচু উজনি অসমত মিয়াৰ জীৱনৰ সুৰক্ষা নিৰাপত্তা দিয়াটো চৰকাৰৰ নৈতিক দায়িত্ব উজনি অসমত কাম কৰিবলৈহে গৈছে নামনি অসমৰ মিয়া লোকসকল উজনিত মিয়াখেদা অভিযানক লৈ সৰব আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ
আৰু আনপিনে আমচুৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমচুৱে ৰাজপথ কপাই উচ্ছেদত অসুবিধা কৰিব নোৱাৰে এইবাৰ সৰ্থেবাৰীত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান আমচুৱে কেতিয়াও ৰাজপথ কপাই একো লাভ কৰিব নোৱাৰে আমচুৱে আন্দোলন কৰি ৰাজপথ কপালেও আমাৰ একো অসুবিধাৰ সৃষ্টি নহয় আন্দোলনে স্তব্ধ কৰিব নোৱাৰে ৰাজ্যত উচ্ছেদ অভিযান এইবাৰ পুৰণি সৰ্থেবাৰী সমষ্টিত চলিব ৰাজ্য চৰকাৰৰ বৃহৎ উচ্ছেদ অভিযান সৰ্থেবাৰী সমষ্টিৰ কেইবাটাও অঞ্চলত আছে অবৈধ বেদখলকাৰী মিয়া মুখ্যমন্ত্ৰীৰ নজৰত আছে সৰ্থেবাৰীৰ বেদখলকাৰী মিয়া লোকসকল পুনৰ উচ্ছেদৰ ঘোষণা কৰি আমচুক হুংকাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমচুৱে এইবোৰ প্ৰতিবাদ কৰি কোনো ধৰণৰ লাভ নাই অসমত উচ্ছেদ অভিযান চলি আছে আৰু উচ্ছেদ অভিযান চলি থাকিব উচ্ছেদক লৈ কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহব বুলি ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য সংখ্যালঘুৱে অসমীয়াক নিৰ্যাতন কৰিছে অসমীয়াক কান্দিবলগীয়া পৰিস্থিতি কৰি এতিয়া কান্দিছে অসমৰ সংখ্যালঘু মিয়াই সংখ্যালঘুৱে অসমীয়াত খিলঞ্জীয়াৰ ওপৰত নিৰ্যাতন কৰিছে বনাঞ্চলত তামোলবাৰী পুখুৰী খান্দি খিলঞ্জীয়াৰ ওপৰতহে নিৰ্যাতন কৰিছে মিয়াই অসমীয়াৰ ওপৰতহে লাভ জেখাত লেণ্ড জেখাত কৰি আছে সংখ্যালঘুৱে কান্দিব লাগে খিলঞ্জীয়া অসমীয়া ৰাইজ কিন্তু কান্দি আছে অবৈধ বেদখলকাৰী মিয়াই উৰিয়ামঘাটত এজন সংখ্যালঘু লোকে 300-400 বিঘা ভূমি আছিল উজনি দল সংগঠনে ভাৰতীয় সংখ্যালঘুক নিৰ্যাতনৰ অভিযোগক লৈ এই প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী শৰ্মাৰ সংখ্যালঘুক নিৰ্যাতনৰ বিৰুদ্ধে উলুবাৰীস্থিত ডিজিপি কাৰ্যালয়ত AIUDF আৰু এইদৰে উচ্ছেদ অভিযানৰ মাজতে মিয়া লোকসকলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই হিমন্ত বিশ্ব শৰ্মাই কৈছে ৰাজ্যত এতিয়া কান্দিব লাগে খিলঞ্জীয়া লোকে কিন্তু তাৰ বিপৰীতে এতিয়া ৰাজ্যত কান্দি আছে একাংশ অবৈধ বেদখলকাৰী মিয়া পৰৱৰ্তী খবৰ মুছলমানেও জানে হাতত হেংদাং লৈ ওলাই আহিব মুছলিম সাহিত্য শাসিত পৰিষদৰ এই গৰ্জন উজনিত মুছলমানক হাৰাশাস্তি কৰা সকলক চৰকাৰে ৰক্ষণাবেক্ষণ দিছে নেকি উজনি অসমলৈ কাম কৰিবলৈ যোৱা সকল সাধাৰণ ভাৰতীয় নাগৰিকক খেদিবলৈ চিটু বৰুৱাক লাইসেন্স দিছে নেকি হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্য চৰকাৰে মিয়া খেদাৰ নামত উজনি অসমত মুছলমানক অন্যায় অত্যাচাৰ কৰিছে ব্যৱসায় বাণিজ্য কৰাৰ নৈতিক অধিকাৰ নাই নেকি অসমীয়া মুছলমান ৰাইজৰ মুছলমানক খেদি পঠাব বিচাৰে যদি আমাক মুছলিম সাহিত্য শাসিত পৰিষদ দিয়ক মুছলমানৰ নিৰাপত্তাৰ স্বাৰ্থত মুছলিম সাহিত্য শাসিত পৰিষদ দিয়ক চৰকাৰে নিৰাপত্তা নাই যদি আমিও নিৰ্দিষ্ট এটা সীমাৰ ভিতৰত থাকিব বিচাৰো এখন জিলাৰ পৰা আন এখন জিলালৈ যোৱাত কিয় বাধা দিয়ে মুছলমানক গৃহ বিভাগ মুখ্যমন্ত্ৰীয়ে মুছলমানক সুৰক্ষা দিয়াত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আমিও হেংদাং লৈ ওলাই আহিব জানো বুলি হুংকাৰ প্ৰদান আমিও শান্তিৰ অসম বিচাৰো আমি কোনো ধৰণৰ অশান্তিৰ অসম নিবিচাৰো উজনি অসমৰ দল সংগঠনক হকিয়নি মুছলিম ছাত্ৰ সন্থাৰ আন এটা ব্ৰেকিং নিউজ উজনি অসমত মিয়াক অত্যাচাৰ মিয়া খেদা অভিযানক লৈ অসমৰ আৰক্ষীৰ মুখ্য কাৰ্যালয়ত AIUDF উলুবাৰীৰ অসম আৰক্ষীৰ মুখ্য অফিচত AIUDFৰ সজাতি দল আইন শৃংখলাৰ মহা পৰিদৰ্শক অখিলেশ সিঙক সাক্ষাৎ AIUDFৰ প্ৰতিনিধি দলৰ উজনি অসমত একাংশ দল সংগঠনে সংখ্যালঘু মিয়াক হাৰাশাস্তি কৰাৰ অভিযোগ AIUDFৰ কৰ্মসংস্থাপন বিচাৰি উজনি অসমলৈ যোৱা শ্ৰমিকক মাৰধৰ কৰাৰ অভিযোগ ভাৰতীয় নাগৰিকৰ ওপৰত চলা অত্যাচাৰ ৰোধ কৰিবলৈ অসম আৰক্ষীক দাবী AIUDFৰ উজনি অসমত আইনৰ শাসন চলি নথকাৰ অভিযোগ বিধায়ক ৰফিকুল ইছলামৰ মিয়াৰ সুৰক্ষা নিশ্চিত কৰিবলৈ গৌৰৱ গগৈ অখিল গগৈক ব্যৱস্থা গ্ৰহণৰ দাবী মিয়া খেদা অভিযানক লৈ অসমৰ আৰক্ষীৰ মুখ্য কাৰ্যালয়ত AIUDFৰ সজাতি দল পৰৱৰ্তী খবৰ 12 ঘণ্টীয়া শিৱসাগৰ বন্ধ ঘোষণা কৰি আটক হ'ল সংগঠনৰ নেতা 12 ঘণ্টীয়া শিৱসাগৰ বন্ধ ঘোষণা কৰি আটক ইজনৰ পিছত সিজন আটাচু সদস্য প্ৰায় 30 জন আটাচু সদস্যক আটক শিৱসাগৰ আৰক্ষীৰ 12 ঘণ্টীয়া শিৱসাগৰ বন্ধ ঘোষণা কৰা আটাচু সদস্যক আটক শিৱসাগৰ জিলা পৰিষদৰ আসনখন সংৰক্ষণৰ বিৰোধিতাৰে আহ্বান জনাইছিল বন্ধৰ মিলন বৰগোহাঁই নেতৃত্বাধীন আটাচুৱে ঘোষণা কৰিছিল বন্ধৰ বিপৰীতে আটাচুৰ বসন্ত গগৈৰ সমৰ্থকে কৰিছে বন্ধৰ বিৰোধিতা মিলনপন্থী গোটৰ মিশ্ৰিত প্ৰভাৱ শিৱসাগৰ জিলাত অপ্ৰীতিকৰ পৰিস্থিতি ৰোধৰ বাবে সষ্টম হৈ পৰিছে শিৱসাগৰ আৰক্ষী প্ৰশাসন
অৱশ্যে বলবম যাত্ৰীৰ ক্ষেত্ৰত বন্ধৰ শিথিলতা সংগঠনটোৰ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ শিৱসাগৰত মিয়া থাকিবই বাংলাদেশী হ'লেও কোনেও তাক আঙুলি টুৱাব নোৱাৰিব শিৱসাগৰত মিয়া থাকিবই লাগিব শিৱসাগৰৰ পৰা কোনেও খেদিব নোৱাৰিব মিয়াক এইদৰে এতিয়া মিয়াৰ পক্ষত থিয় দিছে শিৱসাগৰ জিলাৰ খিলঞ্জীয়া মুছলমান ৰাইজ শিৱসাগৰ জিলাত মিয়া থাকিবই মিয়াক লৈ এবাৰ হুংকাৰ নগাঁৱৰ পৰা মানুহ আহি শিৱসাগৰত কাম কৰিবই কোনেও বাধা দিব নোৱাৰিব বাংলাদেশী হ'লেও কোনেও তাক আঙুলি টুৱাব নোৱাৰিব শিৱসাগৰত আঙুলি টুৱাৰ বাবে আইন আছে আইনে যি কৰে সেয়া আইনে কৰিব বাংলাদেশীক খেদিবলৈও এখন আইন আছে ভাৰতত আইনৰ ঊৰ্ধত প্ৰশাসনৰ ঊৰ্ধত সংগঠন নকয় দল সংগঠনৰ বিৰুদ্ধে সৰব খিলঞ্জীয়া মুছলমান আমি মাত মাতিমেই আমাক কোনেও বাধা দিব নোৱাৰে মাত মতাৰ পৰা আমাক দালাল ক'লেও কওক আমাৰ কোনো ধৰণৰ আপত্তি নাই কিন্তু যি সত্য সেয়া আমি কমেই শিৱসাগৰ জেলত RTI মাৰিলে গম পাই যাব কোন ক'ত বিখ্যাত দৰিদ্ৰ মাটি খোৱা সাধাৰণ মিয়াৰ বৰ্মতা দেখুৱাই লাভ নাই বহিৰাগত বণিক গোষ্ঠীৰ ক্ষেত্ৰত কিয় নৰম শিৱসাগৰ জিলাৰ দল সংগঠন উজনিত মিয়া খেদা অভিযানক লৈ উভতি ধৰিলে খিলঞ্জীয়া মুছলমানে পৰৱৰ্তী খবৰ 2026 চনত ব্ৰহ্মপুত্ৰত দলিয়াই পেলাই দিম বিজেপি চৰকাৰক হাজাৰ হাজাৰ মুছলমানৰ সন্মুখত বিধায়ক অখিল গগৈৰ সংকল্প যেতিয়ালৈকে বিজেপিক পৰাস্ত নকৰে তেতিয়ালৈকে হেনো ঘৰত নাযায় বিধায়ক অখিল গগৈ 26ত বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই দিয়া হ'ব হাজাৰ হাজাৰ মুছলমানৰ সন্মুখত অখিল গগৈৰ গৰ্জন জুৰিয়াত অখিল গগৈৰ বিশাল জনসভা 2026 চনৰ নিৰ্বাচনৰ আগতেই বিজেপি দলে হিন্দু মুছলমানৰ মাজত সংঘাত লগাব বিচাৰিছে হিন্দু মুছলমান কৰি 26 পাৰ হ'ব বিচাৰিছে হিমন্ত চৰকাৰে হিন্দু মুছলমান বিজেপিৰ পৰোচনাত নপৰিব আমি সকলো একত্ৰিতভাৱে থাকিব লাগিব হিন্দু মুছলিম সকলো এক হৈ থাকক সমগ্ৰ অসমত বিজেপিয়ে একো কৰিব নোৱাৰে আমি সকলো মানুহৰ দৰে থাকিব লাগে অসমত মই বিধানসভাত অকলেই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক পানী খুৱাই দিওঁ জনসভাত উদাত্ত ভাষণ বিধায়ক অখিলৰ পৰৱৰ্তী খবৰ গোৱালপাৰাৰ উচ্ছেদক লৈ পুনৰবাৰ সৰব হৈ পৰিছে ন্যায়ালয় পুনৰবাৰ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনা উচ্ছেদক লৈ গোৱালপাৰাত চলা উচ্ছেদক লৈ কঠোৰ হৈ পৰিছে সৰ্বোচ্চ ন্যায়ালয় আদালতৰ নিৰ্দেশ অৱমাননাৰ অভিযোগ চৰকাৰৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াৰ বিৰুদ্ধে উচ্ছেদৰ সময়ত মানি চলা নাছিল উচ্চতম ন্যায়ালয়ৰ গাইডলাইন মুখ্য সচিব প্ৰধান সচিবকে ধৰি গোৱালপাৰা জিলা আয়ুক্ত আৰু আৰক্ষী অধ্যক্ষক আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ 8 আগষ্টত উচ্চতম ন্যায়ালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ আটাইকেইগৰাকী বিষয়াক 37759/25 লেখ আবেদন দাখিল হৈছিল ন্যায়ালয়ত বালিজানৰ চক্ৰ বিষয়া আৰু গোৱালপাৰা আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াকো হাজিৰ হোৱাৰ নিৰ্দেশ গোৱালপাৰাত চলা উচ্ছেদক লৈ পুনৰবাৰ সৰ্বোচ্চ ন্যায়ালয় কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও চৰকাৰী বিষয়াক 8 আগষ্টত ন্যায়ালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ জাৰি পৰৱৰ্তী খবৰ অসমৰ আৱেগিক মানুহক লৈ চৰকাৰে খেলিব বিচাৰিছে সংবিধান ৰক্ষাৰ শপত লৈ সংবিধানক আওকাণ কৰি অসমৰ মানুহখিনিক বিপথে পৰিচালিত কৰিছে মুখ্যমন্ত্ৰীয়ে বিধানসভাত জয় বাংলাদেশ ধ্বনি দিছিল অবৈধ বাংলাদেশী খেদাৰ নামত হস্তিয়া জনপ্ৰিয়তা অৰ্জন কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে বহু সময়ত খিলঞ্জীয়াই বিজেপি চৰকাৰৰ পৰা ভাবুকিৰ সন্মুখীন হৈ আহিছে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰব বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আন এটা ব্ৰেকিং নিউজ বিজেপিত পুনৰবাৰ খহনীয়া দেখিবলৈ পোৱা গৈছে শতাধিক লোকে এৰিলে বিজেপি UPPL আৰু পুনৰবাৰ BTRত বিজেপিত ব্যাপক খহনীয়া BTRত ক্ৰমাৎ দুৰ্বল হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টি BTC নিৰ্বাচনৰ পূৰ্বে বিজেপিত মুখ্যম আঘাত ব্যাপক খহনীয়া দেখিবলৈ পোৱা গৈছে শ লোকে বিজেপি UPPL এৰি যোগ দিলে হাগ্ৰামা মহিলাৰী BPF দলত ভেৰগাঁৱৰ খৈৰাবাৰীত শতাধিক লোকে এৰিলে বিজেপি আৰু UPPL দল BTC নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত BTRত শক্তিশালী ৰূপত BPFৰ ৰণদংকা হাগ্ৰামা মহিলাৰীৰ BPF দলৰ প্ৰতি বৃদ্ধি পাইছে ৰাইজৰ আস্থা প্ৰাক্তন বিধায়ক মহেশ্বৰ বৰুৰ উপস্থিতিত BPFৰ বৃহৎ যোগদান কাৰ্যসূচী আৰু BTRত এদিন পিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চলাই আছে নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী ৰণদংকা বজোৱাৰ পিছতো যেন বিজেপিত এতিয়াও অব্যাহত আছে খহনীয়া পুনৰবাৰ শতাধিক লোকে এৰিছে বিজেপিৰ দল
পৰৱৰ্তী খবৰ চান্দা খুজি ফুৰা লৰাই মিয়াক উজনি অসমত অত্যাচাৰ কৰিছে চান্দা খুজি ফুৰা লৰাই মিয়াক উজনি অসমত অত্যাচাৰ কৰি আছে চান্দা খুজি ফুৰা লৰাই কেৱল মাত্ৰ ভুকিব জানে আৰু বেলেগ একো নাজানে চান্দা খুজি ফুৰা লৰাবোৰ জ্ঞানহীন তেওঁলোকৰ জ্ঞানৰ অভাৱ উজনিৰ জ্ঞানহীনবোৰে মিয়াক অত্যাচাৰ কৰিছে উজনি অসমত উজনিৰ অৰ্থনৈতিক উন্নয়নত হাত আছে মিয়া লোকৰ সৰুতে তেওঁলোকক পিতৃ মাতৃয়ে ঘৰত শিষ্টাচাৰ শিকোৱা নাছিল যাৰ বাবে এতিয়া মিয়াক অত্যাচাৰ কৰিছে যাৰ বাবে মিয়াৰ সৈতে এনে আচৰণ কৰিছে উজনি অসমৰ তথাকথিত নেতাই উজনিৰ মিয়া খেদা অভিযানক লৈ খুব আমচুৰ বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ ৱেডাৰ আপডেট জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা বাহিৰলৈ নোলাব ধুমুহা বৰষুণ বজ্ৰপাতৰ হাই এলাৰ্ট জাৰি জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা বাহিৰলৈ নোলাব ধুমুহা বৰষুণ বজ্ৰপাতৰ এলাৰ্ট জাৰি কৰা হৈছে সাৱধান হৈ পৰক সমগ্ৰ ৰাজ্যবাসী ৰাজ্যজুৰি ৰেড এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ আগন্তুক 3 ঘণ্টাত হ'ব প্ৰবল বৃষ্টিপাত ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে বতাহ বৰষুণ দক্ষিণ হালমাৰা মানকাছাৰ ধুবুৰী গোৱালপাৰাত হাই এলাৰ্ট বঙাইগাঁও কামৰূপ মেট্ৰ বৰপেটা বাক্সাত হাই এলাৰ্ট দৰং ডিমা হাছাও হাইলাকান্দি কৰিমগঞ্জত হাই এলাৰ্ট দৰং মঙলদৈ ধেমাজি ডিব্ৰুগড়ত হাই এলাৰ্ট জাৰি আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা সেয়া কমেণ্ট বক্সৰ জৰিয়তে জনাই দিয়ক পৰৱৰ্তী খবৰ ভয়ংকৰ পথ দুৰ্ঘটনা বলবমলৈ গৈ প্ৰাণ হেৰুৱালে দুজনকৈ লোকে ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা মৰাণৰ খোৱাঙত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে বলবমলৈ যোৱা দুখনকৈ বাহনক মহতিয়ালে অচিনাক্ত নৈশ বাছে দুৰ্ঘটনাটোত থিতাতেই নিহত হৈছে দুজনকৈ লোক নিহত খোৱাখাঙৰ ৰাহুল পাটৰ আৰু প্ৰণৱ দাস দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত আন 5জনকৈ লোক আহত আটাইকে ডিব্ৰুগড় AMCHলৈ প্ৰেৰণ কৰা হৈছে খোৱাঙৰ নৱনিৰ্মিত উৰণীয়া সেতুত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন বাছসহ চালকৰ বাছখনৰ খুন্দাত বহু দূৰলৈ উপৰি পৰে বাহনখন